নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সমাগত 2025 বৰ্ষৰ অক্ষয় তৃতীয়া 2025 বৰ্ষৰ পৰিছে 30 এপ্ৰিল বুধবাৰৰ দিনা আৰু অসমীয়া বহাগ মাহৰ 16 তাৰিখ পৰিছে। এই অক্ষয় তৃতীয়াৰ দিনা আপুনি কিছুমান নিয়ম, আপুনি কিছুমান কাম কৰাৰ পৰা এই দিনটোত বিৰত থাকিব পাৰিলে গোটেই বছৰটোত আপুনি খুব ভাল ফল পোৱাৰ লগতে আপোনাৰ ঘৰত বাস কৰিব ধনৰ দেৱী, ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীয়ে। সেইবাবে আপুনি এই অক্ষয় তৃতীয়াৰ দিনা কিছুমান কাম কৰাৰ পৰা বিৰত থকাটো অত্যন্ত জৰুৰী। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি অক্ষয় তৃতীয়াৰ দিনা কি কাম এই দিনটোত কৰাৰ পৰা বিৰত থাকিব, কি কাম আপুনি এই দিনটোত কৰিলে গোটেই বছৰটো ইয়াৰ ফল ভুগিব লাগিব। সেইবাবে প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰখনৰ আৰ্থিকভাৱে উন্নতিৰ বাবে মা লক্ষ্মীৰ কৃপা দৃষ্টি পাবৰ বাবে এই দিনটোত সাৱধান অৱলম্বন কৰাটো খুবেই জৰুৰী। ধৰ্মীয় শাস্ত্ৰতো কোৱা হৈছে অক্ষয় তৃতীয়াৰ দিনা আপুনি এই কাম কৰাৰ পৰা যদি বিৰত থাকিব পাৰে তেতিয়া মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। আপুনি পূজা অৰ্চনা যদিও কৰিব নোৱাৰে বা আপুনি কিবা কামত কৰবালৈ যায় এই দিনটোত, তেনেস্থলত আপুনি যদি মা লক্ষ্মীক পূজা কৰিব নোৱাৰে কিন্তু আপুনি সেই ওলাই যোৱাৰ সময়ত যি কামত যাব সেই কামত আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰতেই হওক, আপুনি এনে কাম কৰাটো একেবাৰে উচিত নহয়। কি কাম আপুনি কৰিব নালাগিব জানি লোৱাটো অত্যন্ত জৰুৰী। সেইবাবেই প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক, তেতিয়া আপুনি অক্ষয় তৃতীয়াৰ দিনা সাৱধান হ'ব পাৰিব। আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনকো আপুনি এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোককো এই কথাখিনিৰ প্ৰতি সাৱধান কৰি ৰাখিব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই কথাখিনি আপুনি সুন্দৰভাৱে জানি লোৱাটো জৰুৰী। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী আপুনি মা লক্ষ্মীক সন্মান জনাই আপুনি হৃদয়ৰ পৰা জয় মা লক্ষ্মী বুলি আপুনি কমেন্টত স্মৰণ কৰি এই ভিডিঅ'টোত এটা লাইক কৰি আপুনি কথাখিনি খুব ধ্যান দি শেষলৈকে চাই থাকিব। আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে, আৰ্থিক উন্নতিৰ বাবে, ব্যৱসায় ক্ষেত্ৰত আপুনি ভাল ফল পাবৰ বাবে এই ভিডিঅ'টো চোৱাটো খুবেই জৰুৰী। এই ভিডিঅ'টোৱে আপোনাক বহুত সহায় কৰিব গোটেই বছৰ জুৰি। এইবাবে আপুনি ভিডিঅ'টো আধৰুৱা নকৰিব। যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে প্ৰিয় দৰ্শক, আপোনালোক সকলোকে অনুৰোধ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি চাইডতে থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপুনি সকলোতকৈ আগত এই চেনেলটোত দেখিবলৈ পাব। তেন্তে প্ৰিয় দৰ্শক, আহক বেছি পলম নকৰি আমি অক্ষয় তৃতীয়াৰ দিনা কি কাম কৰাটো অনুচিত তাৰ বিষয়লৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকাৰ মতে অক্ষয় তৃতীয়া প্ৰতি বছৰে বহাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত উদযাপন কৰা হয়। বছৰৰ অক্ষয় তৃতীয়া পৰিছে বহাগ মাহৰ 16 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 30 তাৰিখ বুধবাৰে এই অক্ষয় তৃতীয়া সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব। অক্ষয় তৃতীয়া তিথিক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। সেয়েহে এই দিনটোত মাংগলিক কাৰ্য যেনে বিবাহ, গৃহ প্ৰৱেশ, নতুন ব্যৱসায়, ধৰ্মীয় ৰীতি-নীতি, পূজা আবৃত্তিৰ দৰে অনুষ্ঠান সম্পূৰ্ণ কৰা হয়। এই দিনটোত এনে কাৰ্য কৰাৰ বাবে অত্যন্ত শুভ দিন বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও এই অক্ষয় তৃতীয়াৰ দিনা সোণ ক্ৰয় কৰাটো আপোনাৰ বাবে অত্যন্ত ভাল। আপোনাৰ ঘৰখনৰ বাবে খুবেই মংগল। আপুনি যদি এই দিনটোত সোণ কিনিব পাৰে, সেইবাবে আপুনি পাৰিলে এই দিনটোত অলপ হ'লেও সোণ ক্ৰয় কৰিবলৈ চেষ্টা কৰিব। ইয়াক শাস্ত্ৰত শুভ বুলি গণ্য কৰা হৈছে।
প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই অক্ষয় তৃতীয়াৰ দিনা কিছুমান কামে মা লক্ষ্মীৰ ৰুষ্ট কৰি তোলে। অৰ্থাৎ আপোনাৰ এটা সৰু ভুলৰ বাবে মা লক্ষ্মী আপোনাৰ ওপৰত ক্ৰোধিত হৈ আপোনাৰ ঘৰ এৰি আপোনাৰ গৃহৰ পৰা ওলাই গুচি যোৱাৰ সম্ভাৱনা আছে। সেইবাবেই আপুনি এনে কাম কৰাটো উচিত নহয় এই দিনটোত। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি কি কাম কৰাটো অনুচিত আমি সুন্দৰভাৱে জানি লওঁ। এখন ঘৰত মা লক্ষ্মীৰ কৃপা দৃষ্টি পাবৰ বাবে আপুনি সদায় ঘৰখন পৰিষ্কাৰ কৰি ৰখাটো জৰুৰী। আপোনাৰ ঘৰখন আন্ধাৰ কৰি ৰখাটো অনুচিত। আপুনি মুখ্য দুৱাৰত প্ৰতিদিনে আপুনি চাকি বন্তি জ্বলালে মা লক্ষ্মী খুবেই প্ৰসন্ন হয়। আপুনি হয়তো জানে এখন ঘৰত মা লক্ষ্মীয়ে চাফ চিকুণ অৰ্থাৎ পৰিষ্কাৰ ঠাইতহে মা লক্ষ্মীয়ে পচন্দ কৰে আৰু এনে ঘৰতহে মা লক্ষ্মীৰ বসতি লয়। মা লক্ষ্মীয়ে সেইখন ঘৰত অস্থায়ী ৰূপে বাস কৰিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে সেইখন ঘৰত ধন টকা সা সম্পত্তিৰ ধান চাউলৰ কেতিয়াও অভাৱ অনাটন দেখিবলৈ নাপায়। কিন্তু কিছুমান কামে মা লক্ষ্মীক ক্ৰোধিত কৰি পেলায়। 1 নম্বৰৰ কামটো হৈছে বিশেষকৈ আপুনি অক্ষয় তৃতীয়াৰ দিনা এই কাম কেতিয়াও নকৰিব। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা মা লক্ষ্মীক আপুনি ভগৱান বিষ্ণুৰ সৈতে আপুনি উপাসনা কৰিব লাগে। উপাসনা কৰাৰ নিয়ম আছে। আপুনি এই দিনটোত কেৱল লক্ষ্মী দেৱীকে অকলে পূজা নকৰিব, আপুনি ভগৱান বিষ্ণুকো একেলগতে উপাসনা কৰাৰ এক পৰম্পৰা বা নিয়ম আছে। আপুনি সেই নিয়ম মানি চলিলে খুব ফল পাব পাৰিব। এই দিনটোত আপুনি তুলসী পাতবোৰ তেওঁলোকৰ উপাসনাত অৰ্থাৎ পূজাত আপুনি ব্যৱহাৰ কৰিব। তেক্ষেত্ৰত আপোনাৰ খুবেই মংগল হ'ব আৰু তেওঁলোকৰ কৃপা আপুনি লাভ কৰিব পাৰিব। দৰ্শক, এই দিনটোত আপুনি যিহেতু তুলসী পাত ব্যৱহাৰ কৰিব, তেনে ক্ষেত্ৰত আপুনি সাৱধান হ'ব, ভুলতো নকৰিব এনে কাম। আপুনি স্নান নকৰাকৈ শুদ্ধ বস্ত্ৰ পৰিধান নকৰাকৈ তুলসী পাত আপুনি কেতিয়াও নিছিঙিব এই দিনটোত। আপুনি শৰীৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি তুলসী মাক প্ৰণাম কৰিহে আপুনি তুলসী পাত ছিঙিব। কিন্তু আপুনি স্নান অৰ্থাৎ গা নোধোৱাকৈ কেতিয়াও তুলসীৰ গছৰ পাত আপুনি এই দিনটোত কেতিয়াও নিছিঙিব। আন দিনতো আপুনি নিছিঙিব। তাৰ প্ৰতি আপুনি সাৱধান হোৱাটো অত্যন্ত জৰুৰী। এইবাৰ জানো আহক আমি 2 নম্বৰৰ ভুলটোৰ বিষয়ে। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা আপুনি খালী হাতেৰে ঘৰলৈ উভতি অহাটো অত্যন্ত অশুভ বুলি গণ্য কৰা হৈছে। যেতিয়া আপুনি ঘৰৰ বাহিৰলৈ ওলাই যাব আৰু ঘৰলৈ আপুনি অহাৰ সময়ত আপুনি সম্ভৱ হলে ঘৰলৈ আপুনি ৰূপ বা সোণৰ অলংকাৰ অনাটো অত্যন্ত শুভ। আপুনি কিন্তু খালী হাতেৰে একেবাৰে নাহিব। যদি প্ৰিয় দৰ্শক আপুনি দামী অলংকাৰ বা গহনাৰ কিনাৰ আপোনাৰ সম্ভৱ নহয় আপোনাৰ বাবে, তেনে ক্ষেত্ৰত প্ৰিয় দৰ্শক আপুনি ধাতুৰে নিৰ্মাণ কৰা এটা আপুনি সামগ্ৰী ঘৰলৈ আনিব পাৰে। কিন্তু আপুনি কেতিয়াও খালী হাতেৰে এই দিনটোত নাহিব। গোটেই বছৰটোৰ বাবে আপোনাৰ হাত খালী হৈ থকাৰ সম্ভাৱনা আছে। তাৰ প্ৰতি আপুনি সাৱধান অৱলম্বন কৰাটো জৰুৰী। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা কিছু লোকে অজ্ঞানতে কেৱল মা লক্ষ্মীকহে উপাসনা কৰে। প্ৰিয় দৰ্শক, আমি ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক জনাইছো যে আপুনি এই অক্ষয় তৃতীয়াৰ দিনা কেৱল অকলে আপুনি মা লক্ষ্মীক আপুনি পূজা কৰিলেই নহব, ভগৱান বিষ্ণুকো পূজা একেলগতে কৰিব লাগিব। এই দিনটোত আপুনি যদি দুয়োকে পৃথকে পূজা কৰে, তেন্তে ইয়াৰ অশুভ পৰিণাম আপুনি গোটেই বছৰ জুৰি লাভ কৰিবলৈ পাব। কোৱা হয় যে অক্ষয় তৃতীয়াৰ দিনা লক্ষ্মী দেৱীক ভগৱান বিষ্ণুৰ সৈতে পূজা কৰি এজন ব্যক্তিয়ে অক্ষয় পুণ্য প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব পাৰে। প্ৰিয় দৰ্শক, 4 নম্বৰটোলৈ আগবঢ়াৰ পূৰ্বে আপুনি যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলো। এইবাৰ প্ৰিয় দৰ্শক জানো আহক আমি 4 নম্বৰতে এই অক্ষয় তৃতীয়াৰ দিনা কি কাম কৰিব নালাগে। অক্ষয় তৃতীয়াৰ দিনা 4 নম্বৰতে আপুনি গা নোধোৱাকৈ ধনৰ স্থান আপুনি পৰিষ্কাৰ কেতিয়াও নকৰিব। য'ত আপুনি ধন টকা পইচা ৰাখে
সেই স্থান আপুনি স্নান নকৰাকৈ কেতিয়াও অক্ষয় তৃতীয়াৰ দিনা আপুনি পৰিষ্কাৰ নকৰিব। স্নান কৰিহে আপুনি সেই ঠাই পৰিষ্কাৰ কৰিব। আপুনি যি ধন থোৱা ঠাইত সেই ধন থোৱা ঠাইৰ পৰা আপুনি স্নান কৰি অৰ্থাৎ গা ধুইহে সেই ধন আপোনাৰ ব্যৱহাৰ কৰিব লাগে। এই দিনটোত পৰাপক্ষত আপুনি ধন টকা পইচা খৰচ নকৰাটোৱে ভাল। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আপুনি এই অক্ষয় তৃতীয়াৰ দিনা গা নোধোৱাকৈ অৰ্থাৎ স্নান নকৰাকৈ আপুনি আপোনাৰ ঘৰৰ নিৰাপদ স্থান আপুনি কেতিয়াও স্পৰ্শ নকৰিব। ঘৰত বিশুদ্ধতা আপুনি সম্পূৰ্ণ যত্ন ল'ব এই দিনটোত। আপোনাৰ ঘৰটো এই দিনটোত দেৱালীৰ দৰে আপুনি পৰিষ্কাৰ কৰক আৰু সন্ধিয়া আপুনি মুখ্য দুৱাৰৰ সন্মুখত তেল বা ঘিউ চাকি আপুনি জ্বলাওক। তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰলৈ আই লক্ষ্মীক আগমন কৰাব পাৰিব। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে অক্ষয় তৃতীয়াৰ দিনা আপোনাৰ ঘৰৰ কোনো কোণ আন্ধাৰ কৰি নাৰাখিব, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এই দিনটোত আপুনি ঘৰৰ সেই অংশবোৰত চাকি জ্বলাই দিয়ক য'ত আন্ধাৰ হৈ থাকে। ইয়াৰ উপৰিও অক্ষয় তৃতীয়াৰ দিনা আপুনি তুলসী গছ আৰু মা লক্ষ্মীৰ সন্মুখত আপুনি এগছি শুদ্ধ প্ৰদীপ অৰ্পণ অৱশ্যেই কৰিব, অৰ্থাৎ চাকি বন্তি অৱশ্যেই জ্বলাব। এনে কৰাৰ দ্বাৰা আপোনাৰ ঘৰখনত তেওঁলোকৰ অৰ্থাৎ দেৱ দেৱতাৰ অনুভূতি কৃপা দৃষ্টি সদায় থাকিব। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা আপুনি ব্ৰহ্মচাৰ্য নিয়ম অনুকৰণ কৰাটো খুবেই জৰুৰী। এই দিনটোত আপুনি তামৰ বস্তুবোৰৰ পৰা আঁতৰি থাকিব লাগে। নহৰু পিঁয়াজ আপুনি এই দিনটোত পৰিহাৰ কৰিব লাগে, অৰ্থাৎ খাব নালাগে। কেৱল ইমানেই নহয়, আপুনি এই দিনটোত আমিষ খাদ্যও খোৱাটো উচিত নহয়। লগতে প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা আপোনাৰ মনত কাৰো প্ৰতি বেয়া চিন্তা, খং ৰাগ আপুনি অনুভূতি দিব নালাগে। নিদিব আপুনি এনে বস্তু। নকৰিব আপুনি এই দিনটোত কাৰো প্ৰতি বেয়া চিন্তা, কাকো খং ৰাগ আপুনি নকৰিব। গালি গালাজ আপুনি এই দিনটোত নাপাৰিব। বিশেষকৈ প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা আপুনি কেতিয়াও ঘৰৰ মহিলাসকলক হওক বা বেলেগ মহিলাসকলকেই হওক আপুনি কেতিয়াও অপমান নকৰিব। ইয়াৰ ফলস্বৰূপে মা লক্ষ্মী ৰুষ্ট হ'ব আৰু আপোনাৰ গৃহ এৰি মা লক্ষ্মী আপোনাৰ ঘৰৰ পৰা গুচি যাব পাৰে। সেইবাবে আপুনি এই দিনটোত মহিলাসকলক কেতিয়াও অপমান নকৰিব। যিহেতু আপুনি নিশ্চয় জানে, এখন ঘৰৰ মহিলাসকলক শাস্ত্ৰৰ অনুসৰি লক্ষ্মীৰ ৰূপে মনা হয়। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, 7 নম্বৰতে এই দিনটোত নকৰিব আপুনি ভুলতো কেতিয়াও এই কাম। আপুনি অক্ষয় তৃতীয়াৰ দিনা সাৱধান হ'ব, কেতিয়াও আপুনি দিনটোত টোপনি নাযাব। এই দিনটোত আপুনি টোপনি যোৱাৰ পৰা দিনত বিৰত থাকিব। যদি আপোনাৰ ঘৰলৈ এই দিনটোত দুখীয়া অসহায় ব্যক্তি আপোনাৰ ঘৰলৈ আহে কিবা সহায় বিচাৰি, তেন্তে আপুনি তেওঁলোকক কেতিয়াও খালী হাতেৰে যাবলৈ নিদিব। আপুনি তেওঁলোকক আপোনাৰ সামৰ্থ্য অনুযায়ী খাদ্য বস্তু যিকোনো আপুনি দান কৰক। তেনে ক্ষেত্ৰত আপুনি খুব ভাল ফল পাব পাৰিব। কাৰণ প্ৰিয় দৰ্শক, ভিক্ষাৰী হৈ আপোনাৰ ঘৰলৈ এই দিনটোত দুখীয়া ব্যক্তি হৈ ভগৱানৰ আগমন হ'ব পাৰে স্বয়ং। সেইবাবেই আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অক্ষয় তৃতীয়াৰ দিনা আপুনি দুখীয়া মানুহক অপমান নকৰাকৈ কিবা বস্তু আপুনি দিয়ক। তেনে ক্ষেত্ৰত ভগৱান খুবেই প্ৰসন্ন হ'ব আৰু যদি আপোনাৰ ঘৰলৈ সেই ভিক্ষাৰীৰ ৰূপত দুখীয়া মানুহৰ ৰূপত ভগৱান আহে, তেন্তে আপোনাৰ ওপৰত ভগৱান খুবেই প্ৰসন্ন হৈ পৰিব আৰু আপোনাক দুহাত মেলি আশীষ প্ৰদান কৰি যাব। সেইবাবে আপুনি লক্ষ্য ৰাখিব এই দিনটোত তাৰ প্ৰতি। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও অক্ষয় তৃতীয়াৰ দিনা এই 7টা কাম কৰাৰ পৰা বিৰত থাকিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগতো শ্বেয়াৰ কৰিব এই ভিডিঅ'টো, যাতে সকলোৱে এই দিনটোত এই কামসমূহ কৰাৰ পৰা বিৰত থাকিব পাৰে। এই দিনটোত আপুনি কেতিয়াও কাকো ধাৰ ঋণলৈ পইচা দিয়াটো উচিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব।
গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।